আপুনি ফেচবুকত বহুত দিনৰ পৰা ভিডিঅ' আপলোড কৰি আছে কিন্তু ভিডিঅ'ত ভিউজ নাহে কেনেকৈ ভিডিঅ'ত ভিউজ আহিব আপুনি গালাতভাৱে নাইবা ভুলভাৱে ফেচবুক পেজ নাইবা প্ৰফাইলত ভিডিঅ' আপলোড কৰি আছে সেইকাৰণে আপোনাৰ ভিডিঅ'ত ভিউজ নাহে এইটো ভিডিঅ' চাওক আজি জনাই দিম কেনেকৈ আপুনি সঠিকভাৱে ফেচবুকত ভিডিঅ' আপলোড কৰিব এনেকৈ ফেচবুকত ভিডিঅ' আপলোড কৰিলে আপোনাৰ ভিডিঅ'ত ভিউজ আহি যাব পাৰে ফেচবুকত সঠিক নিয়মে ভিডিঅ' আপলোড কৰিবৰ কাৰণে সৰ্বপ্ৰথমে আপুনি ফেচবুক ওপেন কৰিব ওপেন কৰাৰ পিছত ইয়াত এটা পেজ খোল যাব ওপৰত দেখা পাব হোৱাটছ ইয়ৰ মাইণ্ড ইয়াৰ ওপৰত সিম্পলি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত চাব বহু ধৰণৰ অপচন ফটো এণ্ড ভিডিঅ' ট্যাগ পিপল ফিলিংছ এক্টিভিটি ইয়াত দেখা পাব আপুনি বহুতো ধৰণৰ অপচন কোনো অপচনত ক্লিক নকৰি আপুনি ফাৰ্ষ্ট অপচনত ক্লিক কৰিব ফটো এণ্ড ভিডিঅ'ৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ডিভাইচ নাইবা আপোনাৰ মোবাইলৰ গেলাৰী শ্ব' কৰিব আপুনি যিটো ফটো নাইবা ভিডিঅ' আপলোড কৰিব বিচাৰে সেইটোৰ ওপৰত ক্লিক কৰিব মই যেনেকুৱা এই ফাৰ্ষ্টৰ ভিডিঅ' আপলোড কৰিব বিচাৰোঁ সেইকাৰণে মই ফাৰ্ষ্টৰ ভিডিঅ'ৰ ওপৰত ক্লিক কৰিম আপুনি যিটো ফটো ভিডিঅ' আপলোড কৰিব বিচাৰে সেইটোৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এটা পেজ খোল যাব ইয়াত লেখা দেখা পাব সে সামথিং এবাউট দিছ ভিডিঅ' কাৰণ কি কৈছে ইয়াত যে ভিডিঅ'ৰ বিষয়ে কিবা এটা টাইটেল লিখি দিয়ক আপুনি ইয়াত কি কৰিব এটা টাইটেল লিখিব যিটোৰ ওপৰত আপুনি ভিডিঅ' বনাইছে মই ইয়াত এটা সিম্পলি টাইটেল লিখি আপোনাক জলদি দেখাই আছোঁ নহ'লে ভিডিঅ' বৰিং হৈ যাব নাইবা দীঘলীয়া হ'ব টাইটেল লিখাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ভিডিঅ' ৰিলেটেড কেইটামান হেশটেগ ইউজ কৰিব যেনেকুৱা আপুনি ট্ৰেণ্ডিং হেশটেগ ইউজ কৰিব পাৰে ভাইৰাল ৰিলছ হেশটেগ ইউজ কৰিব পাৰে ৰিলছ ভিডিঅ' হেশটেগ ইউজ কৰিব পাৰে আৰু আপোনাক ইয়াত এটা সিক্ৰেট বস্তু শিকাই দিওঁ যিবিলাক দেখিব বহুতো মানুহে হেশটেগ ইউজ কৰি আছে সেইবিলাক হেশটেগ ইউজ কৰিব যেনেকুৱা ৰিলছ ভাইৰাল ইয়াত দেখা পাই আছে আপুনি 463 মিলিয়ন পোষ্টৰ ওপৰত এইটো ইউজ কৰিছে আপুনি এইটো ইউজ কৰিব পাৰে আৰু আপুনি ইয়াত 5টামান হেশটেগ ইউজ কৰিব বেছি হেশটেগ ইউজ কৰিলে আপোনাৰ ভিডিঅ' নাইবা পেজৰ প্ৰব্লেম হ'ব পাৰে আপুনি 4-5টামান হেশটেগ ইয়াত ইউজ কৰিব মই জলদি হেশটেগ ইউজ কৰি নেক্সট ষ্টেপত আপোনাক দেখুৱাই আছোঁ হেশটেগ ইউজ কৰাৰ পিছত ওপৰত দেখা পাব নেক্সট নামৰ এটা বটন তাৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ডাইৰেক্টলি শ্বেয়াৰ নাও অপচনত ক্লিক নকৰি আপুনি এইবিলাক সেটিং দেখা পাব যদি আপুনি ফেচবুকত কন্টেন্ট মনিটাইজেশ্যন এতিয়ালৈকে পোৱা নাই তেনেতে আপুনি শ্বেয়াৰ টু ইয়ৰ ষ্টৰি এইটো সকলো সময়ত আপুনি অন কৰি ৰাখিব এইটো অন কৰি ৰাখিলে আপুনি আপোনাৰ পেজত যিবিলাক ফটো ভিডিঅ' আপলোড কৰিব সেইবিলাক ডাইৰেক্টলি আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলৰ ষ্টৰিত ডাইৰেক্টলি শ্বেয়াৰ হৈ যাব আপুনি এইবিলাক সেটিং চাব আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ সেটিং হ'ল হু ক্যান সি দিছ ভিডিঅ' এইটো আপুনি সকলো সময়ত পাব্লিক ৰাখিব এইটো পাব্লিক ৰাখিলে কি হ'ব আপুনি যেতিয়া আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলৰ ওপৰত ফটো ভিডিঅ' আপলোড কৰিব এইবিলাক ফটো ভিডিঅ' আপোনাক নন ফলোৱাৰক দেখুওৱা হ'ব এইটো আপুনি পাব্লিক কৰি পেলাই ডান অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত সি মোৰ সেটিং ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইবিলাক আৰু একো নকৰি আপুনি কি কৰিব ডাইৰেক্টলি শ্বেয়াৰ নাও অপচনত ক্লিক কৰি দিব তলত দেখা পাই আছে এটা শ্বেয়াৰ নাও অপচন তাৰ ওপৰত ক্লিক কৰি দিলেই আপোনাৰ প্ৰপাৰভাৱে একদম আপুনি কি কৰিলে ভিডিঅ' এটা ভালকৈ আপুনি আপোনাৰ ফেচবুক পেজ নাইবা প্ৰফাইলৰ ওপৰত আপলোড কৰি দিলে ভিডিওটা ভাল লাগিলে ভিডিওতে একটা লাইক করিব আর চ্যানেলটা সাবস্ক্রাইব করে রাখিব আপনার লোকে যদি ভিডিও লাইক করে নাইবা চ্যানেলটা সাবস্ক্রাইব করে এই যে ভিডিও বনোৱাৰ উৎসাহ অটোমেটিকলি বাড়ি যায় জয় হিন্দ